নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আমাৰ খোৱাংচাৰিতে হেপাহৰ ভোগালী বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছে তালৈ আমি আৰু তাকে আমি চাবলৈ যাবলৈ ওলাইছো আৰু মোৰ লগতে আপোনালোককো দেখাম আপোনালোকে চাব বিয়া নামৰ ভিডিঅ' দিয়াৰ উপৰিও মই আজি মাজে মাজে ব্লগ ভিডিঅ' আগবঢ়াই আহিছো আৰু এই ব্লগ ভিডিঅ'টিতে মোক আপোনালোকে মৰম দিব বুলি আশা কৰিলো আৰু আগতীয়াকৈ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো চাব আপোনালোকে ভিডিঅ'টি এতিয়া আমি ইয়াৰ পাইছোহি এয়া চাওকচোন কিমান ধুনীয়াকৈ আমি পিঠাবিলাক বনাইছো ঢেঁকীত খুন্দি খোলা পাতিছো আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছো ধান খেতি শেষ হোৱাৰ পিছতে এই বিহুটি আহে আৰু আমি নতুন চাউলেৰে এই পিঠা বনাবলৈ বহুত ভাল লাগে আৰু আমি আনন্দ পাইছোঁ সংগঠনসকলক আমি তেখেতসকলক সাজু হ'বলৈ আমি বিনামত ধন্যবাদ আমাৰ ৰাইজে মিলি জুলি এসাঁজৰ খেতি বাতি শেষ কৰি আৰু ভোগৰ ভোগালীত এসাঁজ লগে ভাগে হাঁহি ধেমাচা কৰি আমি সকলো ৰাইজ লগ লাগিছোঁ আৰু বহাগৰ বিহুলৈ সকলোখিনি মিলি জুলি একতা বান্ধোন লৈ থাকক তাৰে কামনা হাই হেপী নিউ ইয়েৰ সকলো অসমবাসীলৈ মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি আমি খোৱাং চাৰিআলিত সকলো ৰাইজে একত্ৰিত হৈ মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আমি সকলোৱে একত্ৰিত হৈ আমাৰ খোৱাং চাৰিআলি খেলপথাৰত সকলোৱে আগবাঢ়ি মাঘী মেলা পাতিছোঁ সকলোৰে ঢেঁকী আনিছোঁ পিঠা পুৰিছোঁ চাহ বনাইছোঁ সকলো নানা ধৰণৰ আমি আলু কচু আগবঢ়াই চুঙা চাউল ইত্যাদি আনি গোটেইবোৰ একেলগে এসাঁজ খাওঁ বুলি আমি ফূৰ্তি কৰোঁ বুলি আহিলোঁ আৰু সকলো আহি একত্ৰিত হৈছোঁ সকলোৱে যেন আনন্দ উপভোগ কৰক আৰু আমাকো আপোনালোকৰ আনন্দবিলাক দিব আমি আজি আপোনালোকলৈ বুলি মৰমৰ উপহাৰ আগবঢ়াইছোঁ যে মাঘৰ বিহুত সকলোৱে একত্ৰিত হৈ নতুন বছৰ 24 চনত সকলোৱে যেন মৰমৰ এনাৰজৰীয়ে বান্ধ খাই ৰাখি যেন আমি মিলা প্ৰীতিৰে যেন নতুন 24 চনটো যেন আগতকৈ যেন 23 চনতকৈ যেন ৰঙিল কৰি আগবঢ়াই দিব পাৰোঁ তাৰে কামনা কৰি আমি সকলোৱে আজি এই মাঘৰ বিহুৰ উপলক্ষে যি আমি আয়োজন কৰিছোঁ সেই আয়োজনক যেন সফল কাৰ্যসূচী হিচাপে আগবঢ়াই নিবলৈ আমি যাতে সকলোখিনিয়ে মিলা প্ৰীতিৰে নাচি বাগি আনন্দ উপভোগ কৰি পিঠা পনা পুৰি খাই বৈ আপোনালোকৰ লগত হাঁহি ধেমালিয়ে যায় খোৱাং চাৰিআলি যুৱ সমাজ আৰু খোৱাং চাৰিআলি ৰাইজৰ সহযোগত অসমৰ অন্যতম ছেটেলাইট সংবাদ গোষ্ঠী নিউজ 18 অসম নৰ্থ ইষ্ট দ্বাৰা অনুষ্ঠিত হোৱা হেপাহৰ ভোগালী অনুষ্ঠানত আমাৰ মহিলাসকলে ঠাইতে ঢেঁকীত পিঠাগুড়ি খুন্দি অতি উল্লাহ মালেহেৰে অসমীয়া খাদ্যৰ সংস্কৃতিৰ বিভিন্ন পিঠা পনাবোৰ খোলাত বনাই প্ৰদৰ্শন কৰে আৰু সকলোৱে বহুত ফূৰ্তি কৰি কোনটো পিঠা বনালে বেছি ভাল হ'ব বা ভাল লাগিব তেনেদৰে পিঠাবিলাক বনাই থকা হৈছিল আৰু লগতে বিহুগীতো গোৱা হৈছিল ডিব্ৰুগড়ৰ খোৱাংবাসী আৰু ডিব্ৰুগড়ৰ মহিলাসকল বাইদেউসকল তেওঁলোকৰ কথাই সুকীয়া আৰু ইয়াত ঢেঁকীশালত ঢেঁকী খুন্দি আছে তেওঁলোকে এইটো এটা বিশেষ ব্যতিক্ৰম ঢেঁকী আমাৰ পুৰণি সম্পদ কিন্তু এই ঢেঁকীটো এটা অন্য ধৰণে নিৰ্মাণ কৰা হৈছে যেন আধুনিক ৰূপ পাইছে এই ঢেঁকীটোৱে এটা পৰ্টেবল ঢেঁকী বুলি আমি ইয়াত অভিহিত কৰিব পাৰোঁ বাইদেউ এই ঢেঁকীটো আমি দেখিছোঁ অলপ বেলেগ ধৰণৰ ঢেঁকী আচলতে এই ঢেঁকীটো কেনেকুৱা ঢেঁকী আমি সুবিধা অনুযায়ী আমি জলে তলে নিব পাৰোঁ এইদৰে এনেকৈ অনুষ্ঠান হ'লে আমি এনেকৈ পাতি ল'ব পাৰোঁ আৰু আমাৰ ঢেঁকীটো পৌৰাণিক এটা
অসমৰ মানে সম্পত্তি আৰু ইয়াত জাতীয় সংস্কৃতি বজাই ৰাখিছে ঢেঁকীটোৱে আমাৰ ইয়াতে মানে আমি সকলো ধৰণৰ পিঠা বনাব পাৰোঁ চাউল তিয়াই ঢেঁকীত খুন্দো তাৰ পৰা তিল পিঠা এনেকুৱা তেল দিয়া পিঠা আৰু মানে নাৰিকলৰ লাড়ু বিভিন্ন ধৰণৰ আমি পিঠা মানে তৈয়াৰ কৰি ল'ব পাৰোঁ চিৰা সান্দহ এইবোৰ সুন্দৰ আৰু আপুনি যে ক'লে বাইদেৱে ক'লে এই ঢেঁকীটো ইচ্ছা অনুযায়ী য'ত নিব বিচাৰে ত'ত লৈ যাব পাৰে আৰু সেইটোৱে এই ঢেঁকীটোৰ বিশেষ বৈশিষ্ট্য বৰ সুন্দৰ পৰিৱেশ খোৱা নোৱা আৰু বাইদেউসকলে ইমান ধুনীয়াকৈ ঢেঁকী খুন্দি খুন্দি বিহু নাম গাই পিঠা পনা বনাই আছে আমি সেইবোৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এয়া চাওক ভোগালীৰ আনন্দ ডিব্ৰুগড়ৰ খোৱা নোৱা বাইদেউ তিল পিঠা বনাইছে নাৰিকলৰ পিঠা বনাইছে বৰা চাউলৰ পিঠা বনাইছে এয়া বিশেষ এটা আমি দেখিছোঁ পকা মিঠৈ কোনজন পকা মিঠৈ বৰ মৰম লগা পকা মিঠৈ আৰু এইফালে কাঠৰ আলু কি কয় এইটো পিঠা আলু এইটো মানে ইমান সুন্দৰ আয়োজন আপোনালোকে কৰিছে এই ভোগালী পথত আপোনালোকৰ এই আয়োজনে সকলোকে সঁচাকৈ আপ্লুত কৰিছে মই আন এগৰাকী বাইদেউক আপুনি যাব বিচাৰিছোঁ এইফালে চুঙা পিঠা দেখিছোঁ মই চুঙা পিঠাও সাজু কৰিছে মুঠতে বিহু নাম জুৰি তেওঁলোকে পিঠা পনাবোৰ বনাই আছে চুঙা পিঠা বৰ সুন্দৰভাৱে বনাইছে কেইটা চুঙা আছে ইয়াত এই শুভক্ষণত সকলোকে শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ শুভকীক কামনা কৰিছোঁ অসম আৰু অসমীয়া মানুহৰ কাৰণে যাতে সদায় কাম কৰি থাকিব পাৰোঁ বৰ সুন্দৰ কথা আৰু যিহেতু ইমান মানুহৰ ইয়াত ভিৰ হৈছে ভোগালী বিহু আপুনি কেনেধৰণে উদযাপন কৰিব ভোগালী বিহু বুলি ক'লে সদায় পুৰণা আগৰ দিনৰ কথা মনত পৰে ভেলাঘৰ সজাৰ কথা ৰাতি থকাৰ কথা আজিকালি হয়তো এনেকুৱা পৰিৱেশ আছে নাই নাজানো বহুদিনৰ আগৰ পৰা ভেলাঘৰ সাজি খৰি ফালি বহু দীঘলীয়া প্ৰস্তুতি থাকে 15 দিনীয়া প্ৰস্তুতি 15-20 দিনৰ প্ৰস্তুতি এসপ্তাহৰ আগৰ পৰা থাকোঁ গতিকে এটা সাংঘাতিক নষ্টালজিক এটা অনুভৱ ভোগালী বিহু অহাৰ লগে লগে আৰু ভোগালীৰ এই সময়ৰ পৰা ৰঙৰ এটা সম্ভাৱনা কঢ়িয়াই ৰঙালী বিহুলৈ মানুহে প্ৰস্তুত হয় গতিকে ভোগালী বিহু সমগ্ৰ অসমীয়া সমাজ জীৱনৰ কাৰণে একক আৰু অনন্য অসমৰ প্ৰতিটো বিহুৱে অসমৰ মানুহৰ মাজলৈ নতুন বেলেগ ধৰণৰ অনুভূতি দিয়ে যেনেকৈ কাতি বিহুৰ সময়ত আশা আৰু সম্ভাৱনা কাৰণ কৃষি সেই কৃষিভূমি যেতিয়া ভালকৈ হ'ব ভাল কৃষি হোৱাৰ লগে লগে ভোগৰ আনন্দৰ সম্ভাৱনা ৰঙালীৰ আনন্দৰ সম্ভাৱনা সকলো কঢ়িয়াই গতিকে এই কৃষি ভিত্তিক উৎসৱ ৰঙালী বিহু কঙালী বিহু ভোগালী বিহু অসমীয়া জাতীয় জীৱনৰ হৃদস্পন্দন সেইকাৰণে জাতিটোক এক কৰি ৰাখিছে জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে গতিকে আমি আমাৰ বিহুক স্বাভিমান হৈ জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ গতিকে এই ভোগালী বিহুৰ শুভক্ষণত সকলোলৈকে মই ভোগালীৰ ওলগ জনাইছোঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ জাতীয় গৌৰৱ কেতিয়াও ক্ষীণত নহয় হেঁপাহৰ ভোগালী হেঁপাহলৈ হৈ থাকিব আৰু তাৰ বাবে আমাৰ নিউজেটিনা প্ৰকল্পই এই উদ্যোগ গ্ৰহণ কৰিছোঁ আমি অসমৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰিছোঁ এইখিনিতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক অলপ মৰম দিব বিচাৰিছে আমাৰ স্থানীয় যুৱকসকলে আমি অনুৰোধ জনাইছোঁ স্থানীয় যুৱকসকলক অনুৰোধ জনাইছোঁ আৰু স্থানীয় যুৱকসকলৰ তৰফৰ পৰা ইয়াত লুৰিণজ্যোতি গগৈয়ে এখন Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn
এনেদৰে সুন্দৰ সুন্দৰ প্ৰগ্ৰেম হৈছিল আৰু সকলোবিলাক আপোনালোকক দেখাব নোৱাৰোঁ কিয়নো ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।